এই মুহূৰ্তত নিউজ 24 অসমৰ সমদৰ্শকক দিব লৈছো এটা বিগ ব্ৰেকিং। নলবাৰীৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত বৰহকুছি গাঁৱত বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ। নলবাৰী জিলাৰ বৰহকুছি গাঁৱত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা আৰু মনোজ হালৈ নামৰ এজন ব্যক্তিয়ে চলাই আহিছিলে ব্যৱসায় আৰু মনোজ হালৈ নামৰ ব্যক্তিজনৰ ঘৰত উদ্ধাৰ হৈছে প্ৰায় 35 কেজি গাঞ্জা। আমি পুনৰবাৰ জনাইছো এই খবৰ। নলবাৰীত উদ্ধাৰ কৰা হৈছে এক বৃহৎ পৰিমাণৰ গাঞ্জা। নলবাৰীৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত বৰহকুছি গাঁৱত উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা আৰু মনোজ হালৈ নামৰ এজন ব্যক্তিয়ে চলাই আহিছে ব্যৱসায়। মনোজ হালৈ নামৰ ব্যক্তিজনৰ ঘৰত উদ্ধাৰ হৈছে প্ৰায় 35 কেজি গাঞ্জা। 2018 চনত তেওঁৰ এক্সিডেণ্ট হৈছিল আৰু তেতিয়াৰ পৰাই চলাই আহিছে বুলি জানিব পৰা গৈছে। আৰু ইতিমধ্যে ৰাজ্যত এতিয়া দেখিবলৈ পোৱা গৈছে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে এতিয়া আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে। ইটোৰ পিছত সিটোকৈ আটক কৰিবলৈ সক্ষম হৈছে ড্ৰাগছ সৰবৰাহকাৰীক। আৰু এইবাৰ নলবাৰীৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত বৰহকুছি গাঁৱত বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰা হৈছে। মনোজ হালৈ নামৰ এজন ব্যক্তিয়ে চলাই আহিছিলে ব্যৱসায়। মনোজ হালৈ নামৰ ব্যক্তিজনৰ ঘৰত উদ্ধাৰ হৈছে প্ৰায় 35 কেজি গাঞ্জা আৰু 2018 চনত তেওঁৰ এক্সিডেণ্ট হৈছিল আৰু তেতিয়াৰ পৰাই এনেদৰে গাঞ্জা ব্যৱসায়ত তেওঁ নামি পৰিছে আৰু এই কথা তেওঁ নিজ মুখে স্বীকাৰ কৰে। মনোজ হালৈ কিমান দিনৰ পৰা কৰি আছে এই বেপাৰখন? এই মোৰ এক্সিডেণ্ট হৈছিল 2018 চনতে। তাৰপিছত 4 বছৰ বিজনেছ সোমালোঁ। সোমাই কি কৰিম এতিয়া এখন বান কণ্ডিশ্যন লৈছে 2 বছৰমান হ'লে। মালটো নোৱাৰিম মানে যাম মালটো ডেইলি কিমান বিক্ৰী হয়? ডেইলি দোকান খুলিলে বিক্ৰী, দোকান নুখুলিলে বিক্ৰী নহয়। কথা কিমান কিলো এতিয়া আৰক্ষীয়ে পালে আছে? মানে মই জোখত নাই দেখোন। কিন্তু বেপাৰখন কৰিয়ে আছে, কিমান দিন ৰাতি যায়ে থাকে কুলি একদম আপোনাৰ তাৰ চলি পঢ়িব নোৱাৰে। আমাৰ গিলাখনত তাকো আহে বিচৰি ভাং বিচৰি আহে গেৰে থাকিব বাইদেউ বুলি গাজা দকচোন এনেকে কয়। আজি হ'ল আমি তাৰমানে পুলিচ কিমান গেল কিমান হেৰি কৰিলাক তাৰমানে আহি তান্দক লৈ যায় আৰু এৰি দিয়ে, পইচা খালাক এৰি দিলাক তাৰমানে সেনা তাৰমানে সেনকে বেপাৰখন চলি আছে। ঘৰত বহুত এইবাৰ বুলি নহয় বহুতে ধৰছি আৰু এৰি দিয়ে তান্দক বহুত মুঠতে দেখা কয় কি শুলকি থাকো ভিতৰত ল'ৰা ছোৱালী আছে। আমি বা এনেকে গাড়ী মটৰ আহি থাকে তাৰ পৰা আমাৰ সৰু ল'ৰা ছোৱালী বহুত ক্ষতি হ'ব পাৰে। বহুত এনেকে মানে সেই হৈছে হ'লেও তান্দে নামানে একো কথা, এই পইচা লৈ যায় আৰু গুচি যায়। এনে বেপাৰখন গাঁওবাসী মানা কৰিছে নামানে।